সুন্দৰ হৈছে জুবিন দাৰ গান না কিন্তু স্যার মাকসুগুলাই দেখো যেটো আমার পরিস্থিতি হই আছে বিশেষকৈ আমার অসমত কি কব স্যার আল্টিমেট পরিস্থিতি কেনেকুৱা প্রথমতে আমার অসমীয়া ভাষাটো ধ্রুপদী ভাষা রূপে স্বীকৃতি দিছে হেতু আমার বাবে গৌৰৱৰ কথা দিস ইজ আওয়ার প্রাউড মুভমেন্ট হেতুটো হয় এটো আমি ভাল পাইছো কিন্তু স্যার যেতিয়া নেকি আমার গান বাজিব প্রবলেম বিলাক নিজে উলাই যাব নেকি 100% স্যার আরে ভাই থেনে যদি কিয় তৈ রই আছ দে মার গানটো দে মার স্মার্ট মিটার লগালি নাই কারেন্টৰ বিল বেছিকে আহিছে নাই কারেন্টৰ বিল আৰু স্মার্ট মিটার স্মার্ট মিটার লগাইছে বেছিকে কারেন্টৰ বিল আহিছে দুখিয়া ধনী কবলে নাই সবতে মিটার লগাইছে স্মার্ট মিটার লগাইছে বেছিকে কারেন্টৰ বিল আহিছে দুখিয়া ধনী কবলে নাই সবতে মিটার লগাইছে বুজিলো দে আমাৰ প্ৰবলেমটো এতিয়া কত আসলতে নোহোৱা নহয় এটো কথা বন্ধুসকল আজি আপোনালোকে প্ৰেক্টিকেলি ভাবক এনে ওপৰে নহয় দেই আজি যে সমগ্ৰ অসমবাসী ৰাইজে কৈ আছে যে আমাক স্মাৰ্ট মিটাৰ নেলাগে বহু ডাঙৰ ব্যক্তিও প্ৰতিবাদ কৰিছে কিন্তু চৰকাৰে কিয় শুনা নাই আজি অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে তাৰ কিবা এটা কাৰণ আছে কাৰণ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত সমগ্ৰ ৰিচাৰ্জ সিস্টেম হৈ যাব জাহাই নেকি ৰিচাৰ্জ সিস্টেম হ'ব কাৰেণ্টটো এতিয়া প্ৰায় জাগাত হৈ আছে তেতিয়া বিশেষকৈ প্ৰবলেমটো আহিব তোমাৰ আমাৰ দুখীয়া মানুহ আৰু মিডল ক্লাছ ফেমিলি ব্যক্তিসকলৰ মাজত ইয়েস 100% সঁচা কথা আজি অসমত কেনেকুৱা গৰম সেই গৰমৰ পৰা বাচিবৰ বাবে 3-4খন ফেন লাগে আৰু যিটো পৰিস্থিতি আহিছে দিনত তোমাৰ ফেনে পাত্তাই নাপায় এচিও লগাব লগা হ'ব মই কলো নহয় তোমাৰ ভঙা চিঙা ঘৰত আৰু এচি লগাব লাগিব যিটো পৰিস্থিতি আৰু এচি লগাম কেনেকে আমি কিমান কাৰেণ্ট খাই দিব ঠিক নাই ইফালে স্যার পানী মটৰটো লাগে উইদাউট পানী মটৰ আজিকালি গাঁৱতো টিউবেল নোহোৱা হৈছে ইফালে মোবাইল ৰিচাৰ্জ ইফালে তোমাৰ সিলিন্ডাৰ গেছ ইফালে আমুক ইফালে তামুক শাক পাচলিৰ যি দাম তেল নিমখৰ যি দাম আৰে আমি চলাম কেনেকে ঘৰ আজি স্যাৰ যিসকলে টমটম চলাইছে বেটাৰী ৰিক্সা চলাই নিজৰ পৰিয়ালটো পোহপাল দি আছে সিহঁতৰ অৱস্থা কি হ'ব কাৰণ এখন গাড়ীহে গাড়ীখন ৰিচাৰ্জ কৰিবৰ কাৰণে কিমান টাইম চাৰ্জ দিব লাগিব মই কলো মানে সিহঁতক কিমান ৰিচাৰ্জ কৰিব লাগিব ঠিক নাই মাহেকত কাৰেণ্টৰ বিল কিমান আহিব ঠিক নাই তাকেহে আজি সৰ্বসাধাৰণ অসমৰ ৰাইজ সেইবাবে প্ৰতিবাদ কৰি আছে যে আমাক কাৰেণ্টৰ স্মাৰ্ট মিটাৰ নালাগে আগৰ যিটো মিটাৰ আছে সেইটোৱে থাকক কাৰণ তাত বেছিকে কাৰেণ্টৰ বিল দিব লগা নহয় হয় স্যাৰ ৰাজ্যত ইমান গভীৰ সিচুৱেশ্যন গভীৰ প্ৰবলেম চলি থাকে তথাপি কিন্তু আমাৰ ৰাইজে একো এটা মানে প্ৰেক্টিকেলি নেভাবে কিয়নো আমাৰ ৰাইজে পাই আছে প্ৰতি মাহে চৰকাৰী আঁচনিটো চৰকাৰে দিছে আমাক লাগে সকলোৱে পাব লাগে কিন্তু যিখিনি চৰকাৰী আঁচনি নামত টকা খৰচ কৰি আছে সেই চৰকাৰে টকাখিনি ক'ৰ পৰা আনিছে সেইটো আমি চাব লাগিব কাৰণ আমাৰ হিমন্ত চৰকাৰে প্ৰতি মাহে ধাৰ লয় বুলি ক'লেও বেয়া নহয় আজি অসমত কি আঁচনি নাই প্ৰতি মাহে অৰুণোদয় আঁচনি অমিত বিষৰ গছ পুলি 10,000 টকা দিয়া নাই ৰন্ধন গেছ চৰকাৰী ঘৰ ফ্ৰী চাউল তোমাৰ আৰু কি আছে লেট্ৰিন আৰু কি পিএম কিষাণৰ আঁচনি এতিয়া নতুনকৈ আত্মনিৰ্ভৰশীল আঁচনি মইনা আঁচনি আমি পুনৰ এবাৰ ক'লো এই আঁচনিবিলাক ভাল কিন্তু সেই আঁচনিৰ পইচাখিনি যদি কেৱল চৰকাৰে হিতাধিকাৰী আৰু ভোট বেংক সৃষ্টি কৰিবৰ বাবে বেলেগৰ পৰা ধাৰ লৈ প্ৰদান কৰি আছে কিন্তু সেইটো আমাৰ বাবে মাৰাত্মক ভুল আঁচনি পইচা পাব 10 জন মানুহে কিন্তু সেই টকা 100 জন মানুহৰ পৰা যে চৰকাৰে লুটি নিব সেইটো 100% কৰবা টেক্স বঢ়াই দিব পেট্ৰলৰ দাম বঢ়াই দিব ভৰ গোটেই ৰাইজে ইমান বেছি আঁচনি আমাৰ প্ৰয়োজন নাই ফ্ৰী চাউল দিছে হৈ গ'ল তোমাৰ চৰকাৰী ঘৰ এটা দিছে হৈ গ'ল 12 মাহে তোমাৰ মাহে অৰুণোদয় আঁচনি ফৰুণোদয় আঁচনি এইবিলাক দি অসমৰ ৰাইজক এলেহুৱাহে কৰিছে তাতকৈ আমাৰ স্মাৰ্ট মিটাৰটো ধ্যান দিয়ক সেইবিলাক কাৰেণ্টৰ বিল ধ্যান দিয়ক আমাৰ শিক্ষা কেন্দ্ৰ আদি শিক্ষা খণ্ড চৰকাৰী শিক্ষা খণ্ডত কি হৈছে আজি মেডিকেলত কি হৈছে সেইবিলাক গুৰুত্ব দিয়ক স্বাস্থ্য শিক্ষা সেইকেইটা আমাৰ বাবে প্ৰধান বস্তু তাত বেছিকৈ গুৰুত্ব দিয়া উচিত 100% ৰাইট কথা আজি চৰকাৰে যদি অসমীয়া ৰাইজক মাহে 1200 অৰুণোদয় আঁচনি দিব পাৰিছে
তেন্তে টুল গেটটো কিয় বনাইছে হে এই টুল গেটৰ পৰাতো পইচাটো উঠাই ল'ব না সেই 1200টো এইবিলাক আঁচনি যে দিছে কেৱল দেখাবৰ বাবে ভিতৰি টুল গেটৰ পৰা লুটিছে কোনোবা টেক্সৰ পৰা লুটিছে মানে এনেকে আৰু ৰাইজ ভাবিছা কথাটো সেইবাবে গাইজ আমাক অতিৰিক্ত আঁচনি লাগে আমাক টুল গেটৰ সমস্যা সমাধান কৰিব লাগে আমাক লাগে তোমাৰ স্মাৰ্ট মিটাৰ এনেকুৱা বহু সমস্যা আছে যিবিলাক সমস্যা আমাক সমাধান কৰি দিয়া উচিত নালাগে আমি ক'লো আঁচনি নালাগে মুঠতে আমাৰ সমস্যাবিলাক সমাধান কৰি দিয়ক এই ঋণ লৈ কেৱল দেখাবৰ বাবে অসমীয়া ৰাইজক আঁচনি প্ৰদান কৰি থকাটো কিন্তু ভাল কথা হোৱা নাই সেইবাবে আজি বহুতে কৈছে যদি ধাৰ লৈ দেশ চলাব লাগে তেন্তে হুকুৰালিও পাৰিব বেছিকে নকওঁ যদি সতৰ্ক নহয় তেন্তে অসমৰ ৰাইজ এদিন বেয়াকে ফচি মৰিব আমি ক'লো পুনৰবাৰ দেখিয়া আছে দিয়ক তেন্তে বাৰু গাইজ যি কি নহওক আজিলৈ আমি ইমানতে সমাপ্ত কৰি দিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে শুধৰাই দিব বুলি আশা থাকিল হয় ছাৰ আমি কেৱল প্ৰেক্টিকেল কথা কিটা কৈছোঁ নহয়নে আমাক সঁচাকে কৈছোঁ বেছিকে আঁচনি নহয় কিন্তু আমাৰ এই সমস্যাবিলাক সমাধান কৰি দিয়ক বছ ৰাইট তেন যদি আৰম্ভণি গীতটো হওক ক্লজিং ৰেডি 1 2 3 গো প্ৰীতিৰ হুবাখে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি